এতিয়া বৰ্তমান চাব বিচাৰে যে গ্ৰাউণ্ডত হৈ আছে কি আপোনালোকে খুব কম দিনৰ ভিতৰত আহক আৰু যোৰহাট মাজুলী দলঙত আহি পেলাই আপোনালোকে ইয়াত কাম কি হৈছে নহৈছে আপোনালোকে চাব পাৰিব আৰু যিহেতু ইয়াত এতিয়া কোনো ধৰণৰ পাৰ্মিশ্যন কিবা কিবিৰ কথা নাহে আৰু সেই সমান্তৰালকৈ ইয়াৰ পৰা একদম নদীৰ মাজলৈকে খুঁটা হৈ গ'ল ইয়াৰ ওপৰত যিখিনি ৰাউণ্ড খুঁটা আছিলে সেই ৰাউণ্ড খুঁটাখিনি এই ধৰণে ফৰ্মা লগাই পেলাই স্কোৱাৰ শ্বেপ দিছে তাৰ ওপৰতো কাম হৈছে যিহেতু মই আজিৰ পৰা 1-1.5 মাহৰ আগতো ভিডিঅ' দিছিলোঁ তেতিয়াও আপোনালোকে এইখিনি বস্তু চাইছে কিন্তু চোৱা নাছিলে আপোনালোকে এইখিনি বস্তু আজি মই অকণমান থুলমূলকৈ দেখুৱালোঁ আৰু এটা কথা খুব ভাবিবলগীয়া বিষয়বস্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ বৰ্তমান আছে তেওঁ যিকোনো বিষয়ত কিবা এটা হ'লে খুব সুন্দৰকৈ মানে ৰেছপন্স কৰে যেহেতু মই নিজৰ ফালৰ পৰা কোৱা কথা নহয় আপোনালোকে দেখিয়ে আছে এডিআৰই পৰীক্ষাৰ বিষয়ে হওক তেওঁ লাইভ আহি পেলাই ক'লে কিবাৰ বিষয়ে হওক ক'লে ক'ৰবাত কিবা এটা আপোনাৰ নহ'বলগীয়া ঘটনা এটা হৈছে সেইটো বিষয়ে তেওঁ লাইভ আহি কয় খুব সুন্দৰকৈ কয় সেইটো ভাল লাগে বৰ্তমান আপোনালোকে যে দেখি আছে MS বাদ্ৰী ৰায় এণ্ড CO মানে কি আপোনালোকে হয়তো ধৰিব পৰা নাই বা কনফিউজো আছে চাগে এইটো যিটো আপোনালোকে দেখি যে আছে ওপৰত সেইটো হৈছে BRC কোম্পানী BRC কোম্পানী এটা হাইড্ৰলিক মেচিন আৰু BRC কোম্পানীৰ হাইড্ৰলিক মেচিনটো মই দেখুৱাই আছোঁ আমাৰ যোৰহাট মাজুলী সংযোগী দলঙৰ থলীৰ পৰা প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আনটি ভিডিঅ'লৈ আৰু সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ মই যোৰহাট মাজুলী সংযোগী জেগাটোলৈ যিটো গ্ৰাউণ্ডত নেকি যোৰহাট মাজুলী সংযোগী দলঙৰ কাম হৈ আছে আৰু এই কাম হৈ আছে আপোনালোকে গম পায় আমাৰ মাজুলীৰ দক্ষিণ পাট কৈবত্ৰ গাঁৱত সমীপত তাৰমানে ইয়াত এয়া যে কাম যে চলি আছে এই কামৰ চলি বৰ্তমান থকা নাই চলি যে আছিলে চলি থকাৰ নমুনাবোৰ চাওক কিমানখিনিলৈকে কাম হৈছিলে এইবিলাকক কি কয় সম্পূৰ্ণ ভাল ধৰণে মই ইয়াৰ নামটো নাজানো যেহেতু আমাৰ ছেগমেণ্ট যেহেতু আমাৰ যিখন যোৰহাট আমাৰ লখিমপুৰ আৰু মাজুলী যিখন দলং আছিলে সেইখনত তাত আছিলে ডেক স্লেব তাৰমানে তাৰ ওপৰত ঢালাই আহিছিলে কিন্তু ইয়াত মই জনামতে ইয়াৰ ওপৰতে দলং মানে এইখিনি এই পোষ্টৰ ওপৰত উঠাব আৰু তেতিয়াই ইয়াৰ ওপৰত ঢালাই ইয়াৰ ওপৰত হ'ব নে নহয় মই সেইটো সঠিক কনফাৰ্ম নহয় তাৰমানে ইয়াৰ নমুনাখিনি বহুত বেলেগ আমাৰ মাজুলী লখিমপুৰ দলঙৰ সৈতে একোৱেই নিমিলে আৰু ইয়াত প্ৰথমতে পোষ্টবিলাক আছিলে ৰাউণ্ড এতিয়া হৈ গ'ল স্কোৱাৰ্ড আৰু মানে আজি অত বছৰে কাম যিমান হ'ব লাগিছিলে সিমান হোৱা নাই কামবিলাক বহুত ডিলে হৈ আছিলে মাজতে 8 নম্বৰ খুঁটাটো ফাট মেলিছিলে তাৰ বাবে কাম বন্ধ হৈ আছিলে 2 মাহ 3 মাহ তাতকৈ বেছি নহয় 3 মাহ নে 4 মাহ দিন কাম বন্ধ আছিলে তাৰপিছত পুনৰ কাম হৈছিলে আৰু এতিয়া ৰিচেণ্টলি সকলোৱে আপোনালোকে গম পাই আছে যে আজিৰ পৰা 16 দিন যেহেতু 6 ছেপ্টেম্বৰৰ দিনা ইয়াৰ পৰা যিমানখিনি কৰ্মচাৰী আছিলে যিমানখিনি ষ্টাফ আছিলে গোটেইখিনি ইয়াৰ পৰা গুচি গৈছিলে কিয় গুচি গৈছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে বৰ্তমানলৈকে আৰু মানে বেয়া লাগে সেইবাবে অহা নাছিলোঁ মোৰ বেয়া লাগিছিল যিহেতু মানে মাজুলীৰ কাৰণে এটা অবিচ্ছেদ্য অংগ আৰু আমাৰ খুবেই প্ৰয়োজনীয় এটা বিষয়বস্তু যিহেতু যোৰহাট মাজুলী সংযোগী দলংখন আমাৰ খুব অভাৱ আছিলে আৰু এই অভাৱ মানে ভাবিছিলোঁ যে 2030 বছৰ মানে 30ৰ ভিতৰত পূৰণ হ'ব বুলি যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আগন্তুক ইলেকশ্যনত তেখেতে এইখন দলঙেদি পাৰ হৈ আহিব যেহেতু মানে যোৰহাটৰ পৰা মাজুলীলৈ দলঙেদি পাৰ হৈ আহিব আহি আমাৰ মাজুলীৰ পৰা ধুনাগুৰি মানে লখিমপুৰ পাৰ হৈ যাব দলঙেদি চ' এতিয়া মানে সেই বস্তুটো কিমান সঁচা আৰু কিমান মিছা সেই বস্তুটো এটা মানে কমপ্লিকেটেড হৈ পৰিছে যিহেতু অকল মই নিজৰ ব্যক্তিগত যিখিনি বিচাৰধাৰা মই সেইখিনি আপোনালোকৰ আগত অৱগত কৰি আছোঁ যিহেতু দুখ সেইটো কাৰণে লাগে বুলি ক'লোঁ মই যে ক'লোঁ যে দুখ লাগে এনেকুৱা বিষয়বস্তুবোৰ দেখাবলৈ চাওকচোন আজি কিমানখিনি কাম হৈ গৈছে কাম নাই হোৱা বুলি নহয় যে কাম শ্ল' হৈছে কিন্তু কাম হৈছে যদিও এতিয়া ইয়াত চাওক এইখিনি বস্তু উঠাই থৈছে বনাই পেলাই ইয়াত ষ্টক কৰি থৈছে আৰু BRC কোম্পানীয়ে যিমানবিলাক ৰড ইয়াত আছিলে বা তেখেতসকলৰ যিখিনি সা সংযাম আছিলে সেই সা সংযামখিনি তেখেতসকলে লৈ গৈছে যিহেতু আপোনালোকে গম পায় যে এই যোৰহাট মাজুলী যিখন আমাৰ সংযোগী দলং এই সংযোগী দলংখনৰ কামটো কনষ্ট্ৰাকশ্যনৰ যিটো কাম আছিলে সেই কণ্ট্ৰেক্টটো পাইছিলে আমাৰ UP ব্ৰিজ কনষ্ট্ৰাকশ্যন কোম্পানীয়ে কিন্তু UP ব্ৰিজ কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা BRC বুলি যিটো কোম্পানী যিটো নেকি মই প্ৰথমতে এই হাইড্ৰলিক মেচিনটোত আপোনালোকক মই দেখালোঁ ইয়াতে লিখা আছে ফুল ফৰ্মত MS বাদ্ৰী ৰায় এণ্ড CO আৰু মানে BRC শ্বৰ্টত BRCয়ে এই কামটো ইয়াত বৰ্তমানলৈকে কৰি আছিলে আমি ভাবি আছিলোঁ যে UP কনষ্ট্ৰাকশ্যনে কৰি আছে কিন্তু UP কনষ্ট্ৰাকশ্যনে বৰ্তমানলৈকে কামটো আমাৰ ইয়াত কৰি থকা নাছিলে আমাৰ ইয়াত কৰি আছিলে BRC কোম্পানীয়ে আৰু এতিয়া অৱশেষত আজি 6 ছেপ্টেম্বৰৰ দিনা সকলোৰে মানে চকুত জল পটপট হৈ পৰিল এটা বস্তু
বহুতে ইউটিউবতো চাইছে, আপোনালোকে ইউটিউবতো চাইছে আৰু নিউজতো আপোনালোকে দেখিছে। যিহেতু পৰেশ বৰুৱাইও আপোনালোকক ভিডিঅ' এটা বনাই দিলে আজি কেইদিনমানৰ আগত, যিহেতু মই ভিডিঅ' বনাই দিব নোৱাৰিলোঁ, মানে মই ভিডিঅ' বনাই দিব নোৱাৰিলোঁ, সময়ো নিমিলিলে, সেইটো কাৰণে মই ভিডিঅ' বনাই দিব নোৱাৰিলোঁ। আৰু সেইবাবে জনামতে সেই পৰেশৰ ভিডিঅ'টো মই চালোঁ, আপোনালোকেও চালে বা নিউজতো চালোঁ মই। আৰু তাৰ সমান্তৰালকৈ তেতিয়া পৰেশ যেতিয়া আহিছিলে, আজিৰ পৰা 15-10 দিনৰ আগত যেতিয়া আহিছিলে, তেতিয়া 16 দিনৰ আগত আহিছিলে, 16 দিনৰ আগত সি যেতিয়া ইয়াত আহিছিলে, তেতিয়া আহি পেলাই সি যেতিয়া ভিডিঅ'টো কৰিছিলে, ইয়াত দুজনমান চিকিউৰিটি দুজন এজন আছিলে তেতিয়া, হয় নহয়? তুমি তেতিয়া হওঁতে দুজনমান চিকিউৰিটি আছিলে কাম কৰা। এতিয়াতো বৰ্তমান একেবাৰে জনশূন্য। যিহেতু চাওক, আমি যেতিয়া যোৰহাট মাজুলী দলঙৰ ভিডিঅ' বনাবলৈ আহোঁ, সেই তাত একদম চিকিউৰিটি থাকে, ইয়াত থাকে। এতিয়া এজনো নাই, চাওকচোন আপোনালোকে ভিডিঅ'টোত, অকণমান জুম কৰি দিয়ে। এতিয়া ইয়াত মানুহ মানে জনশূন্য। চাওক, এই ছাগলী দুটাহে আছে ইয়াত, দুটা তিনিটা ছাগলী আছে, এইপিনে ক'ৰবাত গৰু আছে, কুকুৰ আছে, সেইবোৰে আছে। আৰু মানুহ হিচাপে পৰেশ বৰুৱা আৰু মইহে আছোঁ ইয়াত, বেলেগ কোনোও নাইকিয়া। নহ'লে ইয়াত মানে আহি পেলাই ভিডিঅ' বনাবলৈ বহুত পাপৰ বেলিবলগীয়া নিচিনা কথা কৰি দিয়ে। চিকিউৰিটিকেইটাও এনেকুৱা দেখুৱাই, মানে সিহঁতি বহুত হাই ৰেংকৰ অফিচাৰ, যিকেইজন পাৰ্মিশ্যন দিবলগীয়া PR থাকে, কোনোবা থাকে, তেখেতসকলৰ লগতো কথাই পাতিব নোৱাৰি, কথাই নাপাতে, মানে ACS অফিচাৰতকৈ তেখেতসকল ওপৰত। আৰু এই বস্তুটো তেখেতসকলে গাপ দিবৰ কাৰণেই আমাৰ লগত তেনেকুৱাখিনি ব্যৱহাৰ কৰে নে কি, মই সেইটো কথা নাজানো। এজ এ ইউটিউবাৰ হিচাপে মই কথাটো ক'বলৈ যোৱা নাই, এজ এ মাজুলীয়ান হিচাপে মই কথাটো কৈ আছোঁ। যিহেতু মোৰ এটা চেনেল আছে কাৰণে মই আপোনালোকক ব্লগখিনি দি আছোঁ। কিন্তু আপোনালোকেও যদি এতিয়া বৰ্তমান চাব বিচাৰে যে গ্ৰাউণ্ডত হৈ আছে কি, আপোনালোকে খুব কম দিনৰ ভিতৰত আহক আৰু যোৰহাট মাজুলী দলঙত আহি পেলাই আপোনালোকে ইয়াত কাম কি হৈছে নহৈছে আপোনালোকে চাব পাৰিব। আৰু যিহেতু ইয়াত এতিয়া কোনো ধৰণৰ পাৰ্মিশ্যন কিবা কিবিৰ কথা নাহে। আৰু সেই সমান্তৰালকৈ ইয়াৰ পৰা একদম নদীৰ মাজলৈকে খুটা হৈ গ'ল। ইয়াৰ ওপৰত যিখিনি ৰাউণ্ড খুঁটা আছিলে, সেই ৰাউণ্ড খুঁটাখিনি এই ধৰণে ফৰ্মা লগাই পেলাই স্কোৱাৰ শ্বেপ দিছে, তাৰ ওপৰতো কাম হৈছে। যিহেতু মই আজিৰ পৰা 1-1.5 মাহৰ আগতো ভিডিঅ' দিছিলোঁ, তেতিয়াও আপোনালোকে এইখিনি বস্তু চাইছে, কিন্তু চোৱা নাছিলে আপোনালোকে এইখিনি বস্তু আজি মই অকণমান থুলমূলকৈ দেখুৱালোঁ। আৰু এটা কথা খুব ভাবিবলগীয়া বিষয়বস্তু, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ বৰ্তমান আছে, তেওঁ যিকোনো বিষয়ত কিবা এটা হ'লে খুব সুন্দৰকৈ মানে ৰেছপন্স কৰে। যিহেতু মই নিজৰ ফালৰ পৰা কোৱা কথা নহয়, আপোনালোকে দেখিয়ে আছে। ADRE পৰীক্ষাৰ বিষয়ে হওক, তেওঁ লাইভ আহি পেলাই ক'লে, কিবাৰ বিষয়ে হওক ক'লে, ক'ৰবাত কিবা এটা আপোনাৰ নহ'বলগীয়া ঘটনা এটা হৈছে, সেইটো বিষয়ে তেওঁ লাইভ আহি কয়, খুব সুন্দৰকৈ কয়, সেইটো ভাল লাগে। কিন্তু এটা কথাই বেয়া লাগি আছে, আজি 15-16 দিন হৈ গ'ল, তেওঁ আজি পৰ্যন্ত কিয় মৌন ব্ৰত পালন কৰি আছে। তাৰমানে মোৰ তেখেতৰ লগত পাৰ্চনেলি আখেজ একো নাই। আৰু এটা কথা কৈছোঁ, আপোনালোকে এই ভিডিঅ'টোত এইটো কমেণ্ট নকৰিব যে মই কোনো পলিটিকেলি ইয়াত মানে সংলাপ কৰিছোঁ। এইটো কোনো পলিটিকেল বিষয় নহয়। মাজুলী যোৰহাট সংযোগী দলংখন আমিহে বুজি পাওঁ ইয়াৰ মহত্বটো কি আছে, যিটো অভাৱ সেইটো আমি বুজি পাওঁ। আমাৰ যেতিয়া মানে চিকিৎসা ব্যৱস্থাটো আমাৰ কি হৈ আছে মাজুলীত, সেইটো আমি জানো, আমি মাজুলীবাসীয়ে জানো। মাজুলীৰ বাহিৰৰ পৰা যিসকলে ভিডিঅ' চাই আছে, প্লিজ মই একদম হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে বেয়া কমেণ্ট নকৰিব। আপোনালোকে নাজানে যিহেতু আমাৰ মাজুলীত কিখিনি বস্তু কিছুমান এনেকুৱা অসুবিধা হৈ আছে। আজি যদি আপুনি আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত যায়, ডক্টৰৰ অভাৱ, আপোনাৰ ভাল ধৰণে প্ৰসূতি এটা আপোনাৰ আমাৰ ইয়াত যে আল্ট্ৰাচাউণ্ড কৰিব, ভাল ৰিপৰ্ট এটা আমাৰ ইয়াত দিব নোৱাৰে। ভালকৈ যদি আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট এটা আপুনি যদি ল'বলৈ হয়, যোৰহাটত ফ'কাছ যাব লাগিব বা তেনেকুৱা এক্সট্ৰা ঢেৰ আছে। মই ফ'কাছক প্ৰমোট কৰা নাই, তেনেকুৱা ঢেৰ আছে, মানে বহুতে ৰেফাৰ কৰে যোৰহাট হেন তেন তেনেকুৱা আছে। চ' এই বিষয়বস্তুবিলাক আমিহে ভুক্তভোগী, আপোনালোক ভুক্তভোগী নহয়। আৰু সেইবাবে মই কথাটো কৈছোঁ যে আমি অসমীয়াৰ তেজ খাই আছোঁ। কিয় খাই আছোঁ বুলি মই ক'লোঁ, আজি আমাৰ মাজুলীৰ এই বিষয়টোৰ ওপৰত আজিলৈকে মই দেখা নাই ক'তো কোনো দল সংগঠন বা কোনো এজন সৰ্বসাধাৰণ মানুহেও এই বিষয়টোৰ ওপৰত মান মতা মই দেখা নাই। মানে কি হৈছে, যোৱাকালি কিন্তু মই দেখিলোঁ যে যোৱাকালি আমাৰ মাজুলীৰ ৰাইজে এখন গাড়ী ধৰি ৰাখিলে, যিহেতু ৰাতি তেখেতসকলে বস্তুবিলাক ইয়াৰ পৰা নি আছিলে। আৰু যোৱাকালি দেখিছে, হয়তো আপোনালোকেও দেখিছে, হয়তো যোৱাকালি গাড়ী এখন ৰাইজে আবদ্ধ কৰিছে আৰু সুধিছে যে কিয় তেখেতসকলে ৰাতি বস্তুখিনি নিছে বা নিব বিচাৰিছে, কিয় দিনত নিব বিচৰা নাই। চ' সেইবিলাক কথা এতিয়ালৈকে এটা মানে বৃহৎ এটা কমপ্লিকেটেড ষ্টৰি হৈ আছে। ইয়াৰ কোনো মানে এতিয়ালৈকে আপোনাৰ এটা ফটফটীয়া জল পটপট এটা আজিলৈকে ৰিজাল্ট নাই যে ইয়াৰ মানে ভৱিষ্যতটো কি আছে। আৰু বিষয়বস্তুটো এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক মই অনুৰোধ কৰিম যে তেখেতে এই বিষয়টোৰ ওপৰত অলপ মানে চকু দিয়ক। যিহেতু যোৱাকালি পৰহি দিনাখন আমাৰ MLA মহোদয়ে এই বিষয়টোৰ ওপৰত অলপ চাউণ্ড কৰিছে। যিহেতু 10 দিন 15 দিন 16 দিন 10 দিন 15 দিন 16 দিনটো মেটাৰ নহয়, দলংখন আমাৰ। আজি যদি 16 দিনলৈকে যদি একো ৰেছপন্সেই নহয়, ৰেছপন্স কোনে ল'ব? এইখন দলং চেণ্ট্ৰেলৰ পৰা আপোনাৰ
হেৰি চেংচন হৈছে চেণ্ট্ৰেলৰ পৰা চেংচন হৈছে বুলিয়ে যে চেণ্ট্ৰেলৰ পৰা কি মানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহি পেলাই ইয়াত কি এই বস্তুটো হেৰি চাব নেকি যে কামটো কিয় বন্ধ হৈছে এই বস্তুটো কোনে চাব আমাৰ এডমিনিষ্ট্ৰেশ্যন আছে আমাৰ MLA মহোদয় আছে বা আমাৰ ইয়াৰ যিখিনি আমাৰ গ্ৰাউণ্ড লেভেলৰ যিখিনি মানুহ এইখিনি মানুহে ষ্টেটত মানে ৰিপৰ্ট কৰিব লাগিব ষ্টেটে তাৰপিছত চেণ্ট্ৰেলক ৰিপৰ্ট কৰিব কিন্তু আজি এই দুটা কোম্পানীৰ মাজত যিটো UP কনষ্ট্ৰাকশ্যন আৰু আমাৰ BRC এই দুটা কোম্পানীৰ মাজত যিটো মানে তেখেতসকলৰ যিটো ঘৰুৱা কণ্ডল লাগিছে সেই ঘৰুৱা কণ্ডলত আমি কিয় মানে তেখেতসকলৰ এই যন্ত্ৰণাৰ মাজত আমি বলি হ'ম আমি সেইটো বলি হ'ব নিবিচাৰোঁ ন আৰু যিহেতু এতিয়া আহিনৰ আজি 5 তাৰিখ হৈছে আহিনৰ 5 তাৰিখ যদিও গৰমৰ তাপ কেনেকুৱা হৈছে আপোনালোকে গম পাই আছে এই গৰমৰ তাপত আজি আহিছোঁ এই ৰাতিপুৱা বেলা ভিডিঅ' বনাম বুলি কিয় আহিছোঁ এইকেইদিন ঘৰৰ পৰা ওলাব পৰা নাই আৰু আজিও ৰ'দৰ তাপ সমানেই থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আৰু গৰম কোনোদিনে ইমান সোনকালে নকমিব বুলি কৈছে আৰু এই গৰমত এইবাৰ কি হৈছে আহিনৰ 5 তাৰিখতে ব্ৰহ্মপুত্ৰ শুকাই তলি ওলাইছে যিহেতু মোৰ পিছফালে আপোনালোকে দেখি আছে বৰ্তমান চাপৰিটো ওলাই আছে কমপ্লিটলি চাপৰিটো শুকাই আছে মানে চাপৰিটো শুকাই কিয় আছে পানী একেবাৰে নাইকিয়া হৈ গৈছে আৰু যোৱা কালি আমাৰ যিখন দক্ষিণপাট ঘাটৰ পৰা যিখন ৰোপেক্স আমাৰ নিমাতী ঘাটলৈ যায় সেইখন ৰোপেক্স যোৱাকালি লাগি ধৰিছে তাৰ কেইদিনমানৰ আগত আমাৰ DC মহোদয়ৰ যিখন নাও সেইখন লাগি ধৰিছে আমাৰ কমলাবাৰীৰ পৰা যোৰহাট যাওঁতেনে কমলাবাৰী ঘাটৰ পৰা চ' এই বস্তুবিলাকে কি হ'বলৈ গৈ আছে যেহেতু ব্ৰহ্মপুত্ৰ খনন কাৰ্যৰ কথা আছিলে এসময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মহোদয় যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়াই তেওঁ চেংচন কৰিছিলে তাৰপিছতো ব্ৰহ্মপুত্ৰ খনন কাৰ্য নহ'ল আজি পৰ্যন্ত সেই বস্তুবিলাক গাপ লাগি আছে চ' এইবিলাক বস্তু কৰি দিলে মানে হয়তো আমি এইবিলাক মানে বহুতৰ চকুত আমি বেয়া হৈ যাম কিন্তু বহুতৰ চকুত বেয়া হৈ যোৱাটো ডাঙৰ কথা নহয় মাজুলীখন আমাৰ যেহেতু অসুবিধাবিলাক আমাৰ সুবিধাবিলাক আমি নিজে কৰিব লাগিব আমি যদি নিজে মাত নামাতো আমাৰ হৈ বেলেগে মাত মাতিবলৈ নাহে আৰু সেইবাবে মই ক'ম যে আমি গোটেই সকলো মাজুলীবাসী এক হোৱাৰ প্ৰয়োজন আহি পৰিছে যিহেতু আপুনি যেতিয়া মাজুলীৰ পৰা যোৰহাটলৈ যায় এতিয়া যিটো কণ্ডিশ্যন হৈ আছে আপুনি 3 ঘণ্টাটো পাবগৈ বুলি ফেৰী দি গৈ তাৰ কোনো গেৰাণ্টি নাই হয় নহয় পাব যে নাও যদি নালাগে তেতিয়া 1-1.5 ঘণ্টাতে পাই যাব কিন্তু যদি নাও লাগি যায় আপুনি 3 ঘণ্টাটো নাপাব আৰু 3 ঘণ্টাত যোৰহাটৰ পৰা মানুহ গৈ নুমলীগড় গোলাঘাট নগাঁও পাই যায়গৈ আৰু আমি মাজুলীবাসী সাধাৰণ যোৰহাট যাবলৈ হ'লে ৰাতিপুৱা 5টা বজাত উঠিব লাগে 6টা বজাত আহি পেলাই ঘাট 6টা 6:30 বজাত ঘাট পাব লাগে 7টা বজাত আমি নাওত উঠিব লাগে যোৰহাট গৈ পাম আমি 9টা 10টা বজাত চ' আমাৰ এই কপালখন চক আৰু ভাবক অকণমান হ'লেও ভাবকচোন আপুনি মই যেনিবা সেইটো কৰিলোঁ আমাৰ মানে পাছৰ যিটো জেনেৰেশ্যন আহি আছে সিহঁতকো আপুনি মই এনেকুৱা এটা মানে ব্যৱস্থাই দিব বিচাৰেনে আপুনি মই আমিবিলাকে কম্প্ৰমাইজ কৰিছোঁ বুলি আপোনাৰ মোৰ নেক্সট জেনেৰেশ্যনটোক আপুনি মই এনেকুৱা এটা ব্যৱস্থাই দিব বিচাৰোঁনে এই কথাবিলাক আমি অলপ দকৈ ভবাৰ এতিয়া সময় আহি পৰিছে যিহেতু যোৱাটো ভিডিঅ'ত মই ইয়াত দিয়া নাছিলোঁ আজি মই আহিছোঁ আজি প্ৰায় 2 মাহমানৰ পাছত আহিছোঁ 2-3 মাহৰ পাছত কিন্তু পৰেছে যিটো ভিডিঅ' দিছিলে আজি বা 16 দিনৰ আগত তেতিয়া মই দেখিছিলোঁ যে তেওঁ ভিডিঅ'ত কৈছিলে দুজনমান চিকিউৰিটি গাৰ্ডে যে 10 দিনমানৰ পিছতে কামটো আৰম্ভ হ'ব আৰু মই সেইটো কাৰণে পকাই কথাটো কৈ আছোঁ 16 দিন যে হৈছে আজি 16 দিন চলি আছে 16 দিনতো ইয়াত কোনো জনশূন্য আৰু ইয়াত এটা বস্তু আৰু দেখুৱাম এই কিছুমান ঘৰ যে আছে এই ঘৰবিলাকত আগতে কিন্তু ইয়াত ৱৰ্কাৰ আছিলে আৰু যেতিয়া আমি আগত আহোঁ তেতিয়া আপোনালোকে প্ৰায় দেখিছে ইয়াত ৱৰ্কাৰ লাগিয়ে থাকে আৰু ইয়াতে শিলবিলাকতো কাম চলিয়ে থাকে কিন্তু আজি বৰ্তমান আহি এনেকুৱা লাগিছে নহয় মানে মই এইটো ভিডিঅ' বনাই আছোঁ বুলি আপোনালোকক বহাই কোৱা নাই আপোনালোকে যদি ইয়াত আহে তেতিয়া গম পাব ইয়াত মানে একদম নিমাও পৰিৱেশ এটা হৈ আছে একদম মৰিশালি নিচিনা আৰু ইয়াত যিটো এতিয়া মানে এনেকুৱা হৈ আছে আজি 16 দিন হৈছে 16 দিনৰ পিছত হয়তো 30 দিন হ'ব তাৰপিছত হয়তো এমাহ হ'ব 2 মাহ হ'ব 3 মাহলৈও হয়তো কাম নহ'ব পাৰে চ' যদি 3 মাহলৈ কাম নহয় 3 মাহলৈ কাম নহ'লে কামটো দিলেই হ'ব আমাৰ চ' বাকী তেখেতসকলৰ কি প্ৰব্লেম আছে নাই সেইটো আমাৰ মেটাৰ নহয় আমাৰ মেটাৰ হ'ল যোৰহাট মাজুলী সংযোগী দলংখন আৰু ইয়াত কিবা পলিটিকেল ইছ্যু আছে নাই মই সেইটোও নাজানো সেইটোও ক'বলৈ নাযাওঁ কিন্তু মই এটা কথাই ক'বলৈ বিচাৰিম যে এই দলংখনক লৈ ৰাজনীতি হোৱা বা তেনেকুৱা ধৰণৰ কিবা বিসংগতি হোৱাটো মই বা আমি পৰেছে আমি কোনেও নিবিচাৰোঁ আমি যিবিলাক পজিটিভ মাজুলীয়ান আছোঁ আমি কোনেও নিবিচাৰোঁ যিহেতু চিকিৎসা আৰু মানে ব্যৱসায় আৰু শিক্ষা এই 3টা দিশ উন্নত তেতিয়াহে হ'ব যেতিয়া নেকি কমিউনিকেশ্যনটো ভাল হ'ব যেহেতু কমিউনিকেশ্যন যেতিয়ালৈকে ভাল নহ'ব তেতিয়ালৈকে শিক্ষা স্বাস্থ্য আৰু ব্যৱসায় কেতিয়াও ভাল হ'ব নোৱাৰে যেহেতু মই আপোনালোকক ক'লোৱেই মাজুলীৰ পৰা যোৰহাট যাবলৈ হ'লে আপুনি 6টা বজাত বা 6:30 বজাত আহি পেলাই ঘাট পাব লাগে যিখিনি মেডিকেল লাইনত মানুহ যায় নহয় একদম কমন কথা কৈ আছোঁ মই 7টা বজাত নাওখন সেইখিনি মানুহ পাৰ হৈ যায় আৰু সেইখিনি মানুহ জেংৰাই মানুহখিনি যদি
কিবা কাৰণত যদি মাজুলী আমাৰ কমলাবাৰী ঘাটেদি যদি পাৰ হ'বলগীয়া হয় সিহঁতি 4টামান বজাতে উঠিবলগীয়া হ'ব যিহেতু সিহঁতৰ আহি পাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা লাগে কমলাবাৰী ঘাটলৈ আৰু যিহেতু মোৰ ঘৰ বালিচাপৰিত মই বালিচাপৰিৰ পৰা কমলাবাৰী ঘাট পাওঁতেনে মোটামুটি আধা ঘণ্টা 40 মিনিট লাগে তাৰমানে মই 5টা বজাত উঠিব লাগিব তেতিয়া আহি পেলাই মই 6টা 6:30 বজাত মই 6:30 বজাত মই ঘাট পাম তেতিয়া মই 7টাখনত পাৰ হৈ যাব পাৰিম যিহেতু মানে যোৰহাট গৈ 3 ঘণ্টা লাগিব যোৰহাট যাওঁতে আকৌ তাৰ পৰা আহিম তাৰমানে মোৰ গোটেই দিনটো ফিনিছ তাৰপিছত মোৰ যিখন দোকান আছিলে সেইখন বন্ধ মোৰ যিটো হাজিৰা আছিলে সেইটো বন্ধ যদি মই যোৰহাটত একেদিনাই কামটো কৰিব পাৰিছোঁ তেতিয়া ৰিটাৰ্ণ হ'ব পাৰিছোঁ নহ'লে মোৰ সেইপিনে লোকচান চ' আপোনালোকে ভাবি চাওক এতিয়া কিমান লোকচান মানুহে 3 ঘণ্টা 4 ঘণ্টাত ক'ৰ পৰা ক'ত গৈ আছে আৰু আমি ক'ত আবদ্ধ হৈ আছোঁ চ' এই বস্তুবিলাক আপুনি মই যদি নাভাবোঁ নহয় আমি নিজৰ হৈ নাভাবিলে আমাৰ হৈ বেলেগে নাভাবে চ' এইখিনি বস্তুৱে যদি আপোনালোকে ভিডিঅ'টোত মই বেছিকৈ কথা কৈছোঁ বুলি ভাবে আপোনালোকে বেয়া নাপাব যিহেতু মানে আৱেগত বহুত কথা ওলাই যায় আৰু এইখিনি কথা মই ভাবোঁ যে মই একো ভুল কথাও কোৱা নাই চ' এইখিনি বস্তু মই আজি আপোনালোকক দেখুৱালোঁ আৰু নদীৰ মাজত খুঁটাবিলাক চাওক এতিয়া পূৰা নাঙঠ হৈ ওলাই আছে আৰু ইয়াত পানীৰ লেভেলটো একেবাৰে নাই ইয়াত পানী লেভেলটো নাই মানে একেবাৰে নদীটো পানী নাই এইটো খুঁটি এটা ইয়াৰ মাজেদি বৈ গৈছে এইটো মানে এতিয়া শুকাই নাইকিয়াই হৈ গ'ল চ' এইখিনি বস্তুৱে আছিলে আজি ভিডিঅ'টো মই আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আৰু কিমান দিন লাগিব সুধি থাকে ন কমেণ্টত দলংখন কিমান দিন লাগিব সুধি থাকে য়েছ এইটো পৰাইছে ভাল মনত পেলাইছে দলংখন কিমান দিন লাগিব মই এটা কথা কৈছোঁ দেই এতিয়া যিটো পৰিৱেশ এইটো পৰিৱেশততো এক্সপেক্টে কৰিব নোৱাৰি 30ত হ'ব বা 32ত হ'ব বুলি এইটো এতিয়া ভগৱান জানে ভগৱান ভৰসা হৈ গৈছোঁ মই এইটো ৰাধে হ'ব এইটো শ্ৰীকৃষ্ণ মহাপ্ৰভুৱে জানিব এইটো বস্তুটো কি হ'ব আৰু এটা কথা কি মই পজিটিভ দিব পাৰোঁ আপোনালোকক এইটো মিছাকেই কোৱা নিচিনা হ'ব নে সঁচাকেই কোৱা নিচিনা হ'ব সেইটো মই নাজানো মই ক'বহে পাৰিম যে খুব সোনকালে কাম আৰম্ভ হ'ব আৰু মই আশাহে কৰিব পাৰিম বাকী কি হয় সেইটো ভগৱন্তই জানিব আৰু আশা কৰিছোঁ খুব সোনকালে কাম হ'ব আৰু আপোনালোকেও আশা কৰিম যে আপোনালোকে অলপ মানে এই বিষয়টোত অলপ মাত মাতিবলৈ চেষ্টা কৰক যিহেতু চেষ্টাৰ অসাধ্য একো নাই অকল পৰেছে বা মই বা আৰু দুজন এজনে এই বিষয়বস্তুটোৰ ওপৰত মাত মাতিলে নহ'ব যদি আপোনালোকে পাৰে অকণমান এই বিষয়বস্তুটোৰ ওপৰত চকু দিয়ক আপোনালোকে সেই গ্ৰাউণ্ডত চাওক মইতো এইটোৱে ক'ম যে আপোনালোকে সেই গ্ৰাউণ্ডত চাওক এতিয়া কোনো চিকিউৰিটি পাৰপাছৰ কথা নাই আপোনালোকে ইয়াত ফটো মাৰিব ভিডিঅ' বনাব পাৰিব চাবও পাৰিব যিহেতু বহুতে আজিলৈকে দেখাই নাই আমাৰ মাজুলীৰ বহুত মানুহ এনেকুৱা আছে যে আজিলৈকে যোৰহাট মাজুলী সংযোগী দলংখনৰ কামনো কেনেকৈ হৈছে ক'তনো হৈছে আজিলৈকে চিনি নাপায় মই সেই আমাৰ মাজুলীবাসীৰ ৰাইজকে মই ৰিকুৱেষ্ট কৰিম যে আহি পেলাই অকণমান এই বস্তুটোৰ ওপৰত চাওক আৰু চকু দিয়ক আৰু অকণমান মাত মাতক প্ৰটেষ্ট কৰক নহয় মাত মাতক মই মাত মাতিবলৈহে কৈছোঁ আপোনালোকক চ' এইখিনি আছিলে আজি মোৰ ক'বলগীয়া ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়া ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে দলংখনৰ কাম আৰম্ভ হ'ব তেখেতসকলৰ দুটা কোম্পানীৰ মাজত যি বিভেদ আছে সেইখিনি সমাপ্ত হ'ব আজিলৈ নমস্কাৰ